আমাৰ গোটেই অসম ৰাজ্যখন খৰাঙে দহি আছে। এই খৰাঙৰ কবলত কৃষকৰ মাটি চিৰাল ফাট মেলিছে। সেয়েহে বৰুণ দেৱতাক কাকুতি মিনতি কৰি এটুপি পানী পাবৰ বাবে আমি গেৰুৱাবাৰীৰ সমূহ ৰাইজ, আই মাতৃ, যুৱক যুৱতীসকল মিলি পেলাই আমি 3 দিনীয়া কাৰ্যসূচীৰে এই ভেকুলী বিয়া ভাগৰ আয়োজন কৰিছিলোঁ। বৰুণ দেৱতাক আমি এটাই প্ৰাৰ্থনা জনাইছোঁ, এই বৰুণ দেৱতা তুমি এই কৃষকৰ প্ৰতি চকু মেলি চোৱা, এটুপি পানী দি আমাৰ কৃষক তথা সকলো জীৱ জন্তুক তুমি জীয়াই ৰাখা।